Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে বহুত সাবস্ক্ৰাইবাৰে সুধি আছিল যে DME নন টেকনিক্যালৰ ৰিজাল্ট কেতিয়া পাবলিশ কৰিব আৰু ইয়াৰ বিষয়ে কোনো ধৰণৰ ইনফৰমেশন নাই। মই আগতেকে ভিডিওটোত কৈ দিছো কাৰণ এটা আমি এক্সপেক্ট ডেট সকলোৱে আলোচনা কৰিম কাৰণ বহুতে সুধি আছিল যে কিবা ডেট এক্সপেক্ট কৰিব পাৰি নেকি। এতিয়া আমি প্ৰথম কথাটো যদি কওঁ এক্সপেক্ট কৰিবলৈ আজিকালি কোনো ধৰণৰ সিচুৱেশন নাই কাৰণ চাওক কেইদিনমানৰ ভিতৰতে যিটো আসাম পুলিচৰ ৰিজাল্ট পাবলিশ কৰিছে ইলেকশ্যনৰ সময়তো আৰু হেতু আপোনালোকৰ ৰিজাল্টটো কিন্তু ইলেকশ্যনৰ লগত কোনো ধৰণৰ ৰিজাল্ট ডেট আমি কম্পেয়াৰ কৰিব নোৱাৰো। সো আপোনালোকে 15 দিন বা 15 তাৰিখ মানে বা এই মাহটো যোৱাৰ পাছতে কিন্তু ৰিজাল্ট পাব পাৰে কাৰণ বহুতে কম্পিউটাৰ টেষ্টৰ কাৰণে প্ৰেক্টিস কৰি আছে। সেই কাৰণ বহুত ষ্টুডেন্টে সুধি আছিল যে কেতিয়া আপোনালোকৰ ৰিজাল্টটো পাবলিশ কৰিব। কোনো ধৰণৰ ইনফৰমেশন নাই অফিচিয়েল আৰু ইয়াতে এটা কথা ক'ব পাৰি যে আপোনালোকে এমাহটো ৰখিব লাগিব নহলে বা 15 তাৰিখ মানেও হয়তো দিব পাৰে। কোনো ধৰণৰ অফিচিয়েল ইনফৰমেশন নাই যদি মই এই ভিডিওটো বনাইছো কাৰণ বহুত সাবস্ক্ৰাইবাৰ সুধি আছিল। এতিয়া আপোনালোকে কম্পিউটাৰ টেষ্টৰ কাৰণে ভালকে নিজকে প্ৰিপাৰেচন কৰক আৰু এটা কথা আছিল কি ইয়াতে বহুতে নিজৰ যিবিলাক এমপ্লয়মেন্ট এক্সচেঞ্জ হয় এমপ্লয়মেন্ট এক্সচেঞ্জ বিলাক কিন্তু এক্সপায়াৰ হৈছে। সো আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জটো গুৰুত্ব দিব, নিজে আপডেট কৰাই ল'ব ভালকে কাৰণ এমপ্লয়মেন্ট এক্সচেঞ্জটো ডকুমেন্ট ভেৰিফিকেশনৰ ক্ষেত্ৰত আকৌ নতুনকে এপ্লাই কৰিলে আপোনালোকৰ প্ৰবলেম হ'ব। সো সেই কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জটো আপোনালোকে গুৰুত্ব ৰাখি ভালকে আপডেট কৰাই ল'ব যাতে আপোনালোকৰ সকলোখিনি কোনো ধৰণৰ থাকি নাযায়।